বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকৰ লগত আলোচনা কৰিম যে গোৱালপাৰা জিলাৰ পৰা কেইটামান ভেকেঞ্চি মুকলি কৰিছে। ইয়াতে আপোনালোকে চাব পাৰিছে যে একাউণ্টছ এছিষ্টেণ্ট, DEO এণ্ড MTS ভেকেঞ্চি মুকলি কৰিছে আৰু এই পোষ্টসমূহৰ বাবে এপ্লাই অলৰেডি ষ্টাৰ্ট হৈ গৈছে 30 আগষ্টৰ পৰা আৰু লাষ্ট ডেট হ'ল 15 ছেপ্টেম্বৰ। আৰু পোষ্ট ডিটেইলছখিনি আমি চাই লওঁ। ইয়াতে আপোনালোকে চাব পাৰিছে যে ক'ৰ পৰা পোষ্টটো মুকলি কৰিছে। ইয়াতে দিয়া আছে যে ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজমেণ্ট ইউনিট সংকল্প HEU মিছন শক্তি গোৱালপাৰা আণ্ডাৰ দ্য ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট হেজ ৰিলিজ। ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকৰ পোষ্টসমূহ মুকলি কৰিছে আৰু ইয়াতে আপোনালোকৰ পোষ্টসমূহৰ বাবে এটা ফৰ্ম ডাউনলোড কৰিব লাগে। মই লাষ্টত এইটো দি দিম। আপোনালোকৰ যদি ভেকেঞ্চি ডিটেইলছটো চাবলৈ যাওঁ, ইয়াতে আপোনালোকৰ ফাৰ্ষ্ট ভেকেঞ্চি আছিলে একাউণ্টছ এছিষ্টেণ্ট আৰু ইয়াৰ বাবে আপোনালোকৰ এটা পোষ্ট আছে আৰু কোৱালিফিকেশ্যন যি লাগিব ইয়াত আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব, লগতে একাউণ্টছ ৰিলেটেড ডিপ্ল'মা লাগিব আৰু লগতে 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তেন্তেহে আপোনালোকে এই পোষ্টটোৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চেলাৰী দিয়া হ'ব 19,000 টকা পাৰ মান্থ। ইয়াৰ পিছৰ পোষ্টসমূহ যদি চাবলৈ যাওঁ, ইয়াতে দিয়া আছে ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে এটা পোষ্ট দিয়া আছে আৰু ইয়াত কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন, লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু 3 বছৰৰ আপোনালোকৰ গভৰ্ণমেণ্ট বা নন গভৰ্ণমেণ্টৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইয়াত চেলাৰী দিয়া হ'ব 10,400 টকা আৰু মাল্টিটাস্কিং ষ্টাফ যিটো ইয়াতে এটা পোষ্ট দিয়া আছে, ইয়াত কোনো ধৰণৰ কোৱালিফিকেশ্যন নালাগে, আপোনালোকে 10th পাছ কৰা হ'লে আবেদন কৰিব পাৰিব আৰু ইয়াত চেলাৰী দিয়া হ'ব 7,200 টকা। আপোনালোকে যে এই পোষ্টসমূহৰ বাবে আবেদন কৰিব, ইয়াত কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, আপোনালোকৰ এজ লিমিট কি হ'ব, গোটেইখিনি মই আলোচনা কৰি আছোঁ, আপোনালোকে চাই থাকক। ইয়াতে এজ লিমিট দিয়া আছে, আপোনালোকৰ মিনিমাম এজ 21 বছৰ হ'ব লাগিব 1 জানুৱাৰী 2025ৰ আগত। তাৰ পিছত আপোনালোকৰ মেক্সিমাম এজ যিটো এইটো 40 বছৰ হ'ব লাগিব আৰু ইয়াত এজ ৰিলেক্সেশ্যন দিয়া আছে। যদি আপোনালোকে SC ST হয় তেন্তে আপোনালোকৰ বাবে 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়া আছে। যদি আপোনালোকে OBC MOBC হয় তেন্তে 3 বছৰ, PWD হ'লে 10 বছৰ আৰু আপোনালোকে অসমৰ পাৰ্মানেণ্ট বাসিন্দা হ'ব লাগিব। আৰু চিলেকশ্যন প্ৰচেছ যিটো ইয়াতে এছিষ্টেণ্ট, একাউণ্টছ এছিষ্টেণ্ট আৰু DEOৰ বাবে ৰিটেন টেষ্ট হ'ব, লগতে স্কিল টেষ্ট আৰু পাৰ্চনেল ইণ্টাৰভিউ হ'ব আৰু মাল্টিটাস্কিং ষ্টাফৰ বাবে মাত্ৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব আৰু এইবোৰৰ বাবে আপোনালোকৰ কোনো ধৰণৰ DA দিয়া নহ'ব। আৰু এপ্লাই প্ৰচেছটো আপোনালোকে ইয়াতে চাব পাৰিছে যে এটা এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰিব লাগিব। তাৰপিছত আপোনালোকৰ লাগতিয়াল ডকুমেণ্টছখিনি পাছপৰ্ট চাইজ ফটো, SSLC এডমিট কাৰ্ড, এডুকেশ্যনেল চাৰ্টিফিকেট, মাৰ্কশ্বিট, আপোনালোকৰ ID প্ৰুফ এইখিনি দি আপোনালোকে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচ গোৱালপাৰা এড্ৰেছ দিয়া আছে, ইয়াতে আপোনালোকে ছাবমিট কৰিব লাগিব। তেতিয়াহে আপোনালোক আবেদন প্ৰক্ৰিয়াটো কমপ্লিট হ'ব। যদি মোৰ আজিৰ কাৰণে এইখিনি আছিলে, যদি মোৰ ভিডিঅ'টো ভাল লাগে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই পোষ্টসমূহৰ বাবে আবেদন কৰিবলৈ সুবিধা লাভ কৰিব পাৰে। ধন্যবাদ থাকিল সকলো।